নমস্কাৰ। আমি সকলোৱে বিশেষকৈ অসমীয়া জাতিতে লাচিতক লৈ খুব গৰ্ব কৰোঁ। আমি কৈ ভাল পাওঁ আমাৰ দেশত লাচিতৰ দেশ আছে, যি অসমক বহুবাৰ চেষ্টা কৰি মোগলে হৰুৱাব নোৱাৰিছিল। যি মোগলে অসমৰ বাহিৰে ভাৰতবৰ্ষক প্ৰায় নিজৰ অধীনত কৰি লৈছিল, সেই অসমীয়া জাতিটো আজি যোনে ইচ্ছা সি নিজৰ অধীনত ৰাখিব পাৰে। কেইদিনমান আগৰ কথা, অসমীয়াৰ অভাৱৰ কাৰণে অসমীয়া এজন নেতাৰ অভাৱৰ কাৰণে মধ্য গুৱাহাটীত বিজয় গুপ্তাৰ দৰে এজন অনাময় প্ৰাৰ্থিত্ব দিব লগা হয়। আৰু এতিয়া মৰমিতা মিত্ৰৰ দৰে এজন গায়িকাই অসমৰ সংগীতৰ ভগৱান জুবিন গাৰ্গক মায়াবিনী প্ৰাৰ্থনাটো বিকৃতৰূপে উপস্থাপন কৰি এতিয়াও অসমৰ চুকে কোণে বহু বিহু মঞ্চত দাম্ভিকতাৰে নিজৰ সংগীত অনুষ্ঠান কৰি গৈ আছে। দুই এখনে তেখেতৰ সংগীত অনুষ্ঠান বাতিল কৰিছে, কিন্তু বহুতে এতিয়াও সংগীত অনুষ্ঠান বাতিল কৰা নাই, তেখেতৰ সংগীত অনুষ্ঠান চলাই আছে। বহু থানাত তেখেতৰ বিৰুদ্ধে এজাহাৰ দিয়া স্বত্বেও কোনো এখন থানাই তেখেতক মাতি এটা প্ৰশ্ন সোধাৰো সাহস গোটাব পৰা নাই। এই আমি অসমীয়া, এই আমাৰ লাচিতৰ তেজ থকা অসমীয়া। ক'বলৈ একো নাই, যদি নিজৰ চেল্ফ ৰেচপেক্ট আছে, অসমীয়া বুলি এটা অহংকাৰ আছে, অসমীয়া সকলোলৈ অনুৰোধ, এতিয়াও সময় আছে, সলনি হওক। নিজৰ জাতিটোৰ কাৰণে ভাবক, নিজৰ ভাষাটোৰ কাৰণে ভাবক, আৰু এই বাহিৰাগতসকলক নিজৰ জাতি, নিজৰ ভাষা, নিজৰ সংগীত বিকৃত কৰিবলৈ নিদিব। ধন্যবাদ।